নমস্কাৰ। ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ আটাইকে আদৰণি জনাইছোঁ। নিৰ্বাচনৰ সময়ৰ পৰা মই ফেচবুক লাইভৰ অনুষ্ঠান কৰা নাছিলোঁ, কাৰণ নিৰ্বাচনৰ সময়ত আপোনালোকক বিভিন্ন সভাই সমিতিয়ে সঘনাই লগো পাইছিলোঁ আৰু আপোনালোকৰ সৈতে কথা পতাৰ সৌভাগ্য হৈছিল। যোৱা 12 মে তাৰিখে শপত গ্ৰহণ কৰাৰ পিছৰে পৰা মন্ত্ৰীসভাৰ গঠন, দপ্তৰ বিতৰণ, নীতি আয়োগৰ বৈঠক আদি বিভিন্ন কামত ব্যস্ত হৈ আছিলোঁ। তাৰ মাজতে অসম বিধানসভাৰ অধিৱেশনো অনুষ্ঠিত হ'ল। প্ৰাৰম্ভিক চৰকাৰৰ দ্বিতীয়বাৰ দায়িত্ব লোৱাৰ পিছত প্ৰাৰম্ভিক যি ব্যস্ততা, সেই ব্যস্ততাৰ ইতিমধ্যে সামৰণি পৰিছে আৰু এতিয়াৰ পৰা মাজে সময়ে আপোনালোকৰ ওচৰলৈ ফেচবুক লাইভৰ জৰিয়তে আহি থাকিম। শ্ৰদ্ধাৰ ৰাইজ, ইতিমধ্যে মোৰ সামাজিক মাধ্যম বা সাংবাদিকৰ সৈতে হোৱা কথা বতৰা আৰু বিভিন্ন ৰাজহুৱা মঞ্চৰ জৰিয়তে বিগত নিৰ্বাচনত আপোনালোকে আমাৰ প্ৰতি দেখুওৱা অফুৰন্ত সঁহাৰি, মৰম আৰু আদৰৰ বাবে মই কৃতজ্ঞতা জনাইছোঁ। অসমৰ ৰাজনৈতিক ইতিহাসত 102খন আসনত বিজয়ী হোৱা এক নিতান্তই অভূতপূৰ্ব ঘটনা। পৰম পিতাৰ আশীৰ্বাদ আৰু আপোনালোকৰ শুভকামনা আৰু অফুৰন্ত সহযোগিতাৰ বাবে এনে এক অভূতপূৰ্ব ৰাজনৈতিক ইতিহাসৰ আমি সাক্ষী হৈ থকাৰ সুযোগ পালোঁ। মই কেইবাখনো সভাত কৈছোঁ যে নৰ আৰু নাৰায়ণ অৰ্থাৎ নেদেখাজন আৰু আপোনালোকৰ অভূতপূৰ্ব আশীৰ্বাদ, মৰম, সহানুভূতি, সহযোগিতা নাথাকিলে অসমৰ দৰে ৰাজ্য এখনত 126খন আসনৰ ভিতৰত 102খন আসন জয় কৰাটো এটা ভাবিব নোৱাৰা পৰিঘটনা। যি নহওক, ভাবিব নোৱাৰা ঘটনা এটা আমাৰ ৰাজ্যত সংঘটিত হ'ল আৰু এই গোটেই ঘটনাৰ সাক্ষী হৈ থকাৰ সুযোগ পালোঁ। আশীৰ্বাদ যাত্ৰাৰে পৰা আৰম্ভ কৰি নিৰ্বাচনৰ ফলাফল ঘোষণা নোহোৱা দিন পৰ্যন্ত আপোনালোকৰ যি মই মৰম, আদৰ লাভ কৰিলোঁ, তাক মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু জীৱনৰ শেষ দিনটোলৈকে আপোনালোকৰ এই মৰম আৰু আদৰক মই সন্মানেৰে সৈতে মোৰ স্মৃতি কোঠাত মই জীয়াই ৰাখিম আৰু সদায়ে মোৰ কাম কাজ আৰু সেৱাৰ জৰিয়তে আপোনালোকৰ এই সহযোগিতা, আশীৰ্বাদক কিঞ্চিত হ'লেও উভতাই দিয়াৰ প্ৰচেষ্টা কৰিম। অসমৰ বিকাশ আৰু চৌফালে অসমৰ বিকাশে হ'ল আমাৰ ৰাজনীতিৰ মূল লক্ষ্য। আজি আমাৰ ৰাজ্যখন যোৱা 2014 চনৰ পিছত বিভিন্ন ধৰণে শক্তিশালী হৈছে আৰু আজি অসমবাসী আৰু অসমীয়া আমি ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক সকলো দিশৰ পৰা চহকী হৈছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আমাৰ ৰাষ্ট্ৰৰ আটাইতকৈ নিৰন্তৰভাৱে কাম কৰি থকা দীৰ্ঘকালীন প্ৰধানমন্ত্ৰী হোৱাৰ অভিলেখো সৃষ্টি কৰিলে। মই এই আপাহতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো তেওঁৰ অভূতপূৰ্ব ৰাজনৈতিক সফলতাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অসমবাসী আৰু অসমীয়াৰ প্ৰতি তেওঁ দেখুওৱা অভূতপূৰ্ব মৰম আৰু সহযোগিতাৰ বাবেও মই আকৌ এবাৰ তেখেতক কৃতজ্ঞতা জনাইছোঁ। ৰাজ্যৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা
আমি ইতিমধ্যে আমাৰ কৰ্মযজ্ঞত আমি নিজকে নিয়োগ কৰিছোঁ। আমাৰ ৰাজ্যত বিধানসভাৰ জৰিয়তে প্ৰথম এমাহৰ ভিতৰতে ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ UCCৰ যি অনুমোদন বিধানসভাৰ জৰিয়তে আমি যি অনুমোদন লাভ কৰিলোঁ, সি আমাৰ এক ডাঙৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণো হ'ল আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ই এক মহা ঘটনালৈ ৰূপান্তৰ পালে। যোৱা কেইটামান দিনত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তও গ্ৰহণ কৰিছোঁ। আমাৰ ৰাজ্যত যেতিয়া নিৰ্বাচন হয়, নিৰ্বাচনৰ আগতে মাত্ৰ 4 মাহ চৰকাৰৰ টকা পইচা খৰচ কৰাৰ বাবে আমি ভোট অন একাউণ্টছ আমি গ্ৰহণ কৰোঁ। কাৰণ নিৰ্বাচনত কোন ৰাজনৈতিক দল জিকিব সি ঠিক হৈ নাথাকে। নিৰ্বাচনৰ পিছতেই যাতে এখন পূৰ্ণাংগ বাজেট দিব পৰা যায়, সেইবাবে নিৰ্বাচনৰ সময়ত মাত্ৰ 4 মাহৰ বাবে দৰমহাকে ধৰি প্ৰয়োজনীয় খৰচখিনি কৰাৰ বাবে আমি ভোট অন একাউণ্টছ বাজেট গ্ৰহণ কৰোঁ। নিৰ্বাচিত চৰকাৰে আহিয়েই এখন পূৰ্ণাংগ বাজেট দাখিল কৰে। অহা 6 জুলাইৰ পৰা অসমত বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু পূৰ্ণাংগ বাজেট আমি জুলাই মাহত গ্ৰহণ কৰিব পাৰিম। আমাৰ আই মাতৃসকলে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগত যোৱা মাহটোত নিজকে জড়িত কৰিব পৰা নাই। কাৰণ আমাৰ ভোট অন একাউণ্টছ বাজেটৰ বাবেই আমি এনেধৰণৰ উন্নয়নমূলক কাম কাজসমূহ কৰিব পৰা নাই। মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছোঁ, কিন্তু আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছোঁ যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে আমি যিটো কম দামত চেনি বা দাইল দি আছিলোঁ, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। বহুতে মোৰ ফেচবুকত প্ৰশ্ন সোধে, মামা জীৱন প্ৰেৰণা কেতিয়া পাম, নিযুত মইনা কেতিয়া পাম? আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰবিচ্ছিন্নভাৱে পাই থাকিব। এই আঁচনিসমূহ চলি থকাৰ লগতে আমি অসমৰ বাবে গ্ৰহণ কৰা ডাঙৰ ডাঙৰ আঁচনিবিলাকৰ কামো এই সময়ছোৱাত আগবঢ়াই লৈ গৈ আছো। গুৱাহাটী ৰিং ৰোডৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ হ'ল। কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ নিবিদা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ল। অহা এমাহৰ ভিতৰত নুমলীগড় আৰু গহপুৰৰ মাজৰ যি আমি প্ৰায় 18,000 কোটি টকাৰে সুৰংগ নিৰ্মাণ কৰিম, তাৰো নিবিদা প্ৰক্ৰিয়া এই মাহৰ ভিতৰতে অৰ্থাৎ জুলাই মাহৰ ভিতৰতে আৰম্ভ হ'ব। ইয়াৰ উপৰিও মই নতুন দিল্লীত থকা সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক লগ পোৱাৰ মোৰ সৌভাগ্য হৈছিল। তেখেতসকলে মোক 3টা আঁচনি অসমৰ বাবে খুব তৎপৰতাৰে অনুমোদনৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ প্ৰথম আঁচনিটো হ'ল বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে এই সমগ্ৰ পথছোৱা
4 লেনযুক্ত হিচাপে নিৰ্মাণ কৰা। ই এটা বহুদিনীয়া দৰং আৰু শোণিতপুৰৰ ৰাইজৰ বহুদিনৰ দাবী আছিল। বাইহাটা চাৰিআলি আৰু মিছন চাৰিআলি ৰাস্তা 4 লেনযুক্ত হোৱাৰ লগে লগে ই পোনে পোনে আহি গুৱাহাটীৰ ৰিং ৰোডত খুন্দা খাব। অৰ্থাৎ ৰিং ৰোডৰ পৰাই গুৱাহাটীক টাচ নকৰাকৈ আমি জাগিৰোডলৈ যাব পাৰিম, সোণাপুৰলৈ যাব পাৰিম আৰু ৰঙিয়া আদিলৈকেও আমি ডিৰেক্টলি 4 লেনযুক্ত ৰাস্তাৰে আমি যোৱাৰ সুযোগ পাম। ইয়াৰ উপৰিও আৰু এটা নতুন আঁচনি আমি আনিব খুজিছো। সেইটো হ'ল গুৱাহাটী বিমানবন্দৰৰ পৰা গড়ল, ধাৰাপুৰ, গুৱাহাটী বিশ্ববিদ্যালয় এই 10-12 কিলোমিটাৰ পথ আমি এটা এলিভেটেড কৰিডৰ অৰ্থাৎ 10 কিলোমিটাৰৰ এখন উৰণীয়া সেতু আমি নিৰ্মাণ কৰিব খুজিছো, যাতে গুৱাহাটী বিমানবন্দৰলৈ জালুকবাৰীৰ পৰা মাত্ৰ 7 বা 8 মিনিটতে আমি গৈ পাব পাৰো। এই আঁচনিখনো অহা কিছু মাহৰ ভিতৰতে অনুমোদন হ'ব বুলি ভাৰত চৰকাৰে আমাক অৱগত কৰিছে। তৃতীয়তে আমি এটা ডাঙৰ আঁচনি হাতত লৈছিলো, সেয়া হ'ল শিলিগুৰিৰ পৰা শিলচৰ এটা নতুন এক্সপ্ৰেছ হাইৱে। ইয়াৰে প্ৰথম পৰ্যায় শিলচৰৰ পৰা বৰাপানীলৈ প্ৰায় 25,000 কোটি টকাৰ এখন বিশাল আঁচনি। ই ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শিলচৰত আধাৰশিলা কৰিছিল। এতিয়া ছেকেণ্ড ফেজত এই আঁচনিখন বৰাপানীৰ পৰা গুৱাহাটীলৈ অনুমোদন হ'ব। তৃতীয় পৰ্যায়ত গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰলৈ আৰু চতুৰ্থ পৰ্যায়ত শ্ৰীৰামপুৰৰ পৰা শিলিগুৰিলৈ ইয়াক কানেক্ট কৰা হ'ব। এই আঁচনিখনো আমাৰ 5 বছৰীয়া কাৰ্যকালৰ ভিতৰতে আমি শেষ কৰিম। এনেধৰণে ভগৱানে কৰিলে গুৱাহাটীৰ পৰা তিনচুকীয়ালৈ এটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ মোৰ মনত ইচ্ছা আছে। তাৰ বিষয়েও আমি নিশ্চিতভাৱে আমাৰ প্ৰচেষ্টা চলাই যাম। ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ঘোষণা কৰা হৈছিল। ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে আমাৰ কেবিনেটে 500 কোটি টকা ব্যয় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিধায়ক প্ৰশান্ত ফুকনক এই আঁচনিখনৰ সিলেকশ্যন বা কি কাম কৰিব লাগিব তাৰ কাৰণে তেখেতৰ নেতৃত্বত আমি ছেকেণ্ড কেপিটেল ডেভেলপমেণ্ট অথৰিটি এটা কৰিছো আৰু নিশ্চিতভাৱে অহা কিছুদিনত মই যেতিয়া ডিব্ৰুগড়লৈ যাম, এই আঁচনি বা এই 500 কোটি টকাৰে আমি কি কাম কৰিম তাৰ বিষয়ে ডিব্ৰুগড়ৰ ৰাইজৰ লগত কথা পতাৰ মই নিশ্চিতভাৱে সুযোগ গ্ৰহণ কৰিম। ইয়াৰ উপৰিও আমি শিলচৰৰ এখন নতুন বিমানবন্দৰ নিৰ্মাণৰ যিটো প্ৰচেষ্টা তাৰ অনুমোদনৰ বাবে আমি কাম কৰি আছো। অহা কেইদিনমানৰ ভিতৰতে আমি তাৰো অনুমোদন পোৱাৰ আশা কৰিছো। ইয়াৰ পিছত এটা নতুন আঁচনি এইবাৰ দিল্লীত যাওঁতে আমি আলোচনা কৰিছিলো যে ৰূপসী বিমানবন্দৰ ই এটা ষ্ট্ৰেটেজিক লোকেশ্যনত আছে। ৰূপসীৰ পৰা বাংলাদেশ ওচৰত, ৰূপসীৰ পৰা পশ্চিমবংগ ওচৰত, ৰূপসী আমাৰ BTADৰ কাষতে আৰু ৰূপসীলৈকে গুৱাহাটীৰ পৰাও যাব পাৰি। শিলচৰ শিলিগুৰি কৰিডৰ হৈ গ'লে ৰূপসীটো আমি 2 ঘণ্টাতে গৈ পাব পাৰিম। ৰূপসী বিমানবন্দৰক আমি এটা ডাঙৰ লজিষ্টিক হাব হিচাপে নিৰ্মাণ কৰিব পাৰো নেকি? বিমানবন্দৰটো ডাঙৰ কৰি নিৰ্মাণ কৰি তাৰো আমি নতুন চিন্তা চৰ্চা আৰম্ভ কৰিছো। ইয়াৰ উপৰিও নিৰ্বাচনৰ সময়ত আমি এটা প্ৰতিশ্ৰুতি দিছিলো যে ৰাজ্যৰ প্ৰতিখন জিলাতে এখন বিশ্ববিদ্যালয় হ'ব, প্ৰতিখন জিলাতে এখন মেডিকেল কলেজ হ'ব আৰু প্ৰতিখন জিলাতে এখন ইঞ্জিনিয়াৰিং কলেজ হ'ব। এই প্ৰচেষ্টাৰ অংশ হিচাপে হাইলাকান্দি, হোজাই, বজালি আৰু গোৱালপাৰাত
নতুনকৈ 4খন মেডিকেল কলেজৰ নিৰ্মাণৰ প্ৰচেষ্টাও ইতিমধ্যে আমি বিভিন্ন পৰ্যায়ত আৰম্ভ কৰিছোঁ। সন্মানীয় ৰাইজ, অনাগত 5টা বছৰত মই মাত্ৰ কেইটামান সৰুকৈ মোৰ মনত পৰা আঁচনিৰ কথা ক'লো। অনাগত 5টা বছৰত অসমখনক সজাই পৰাই এখন সৰ্বাংগ সুন্দৰ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ প্ৰচেষ্টা মই অব্যাহত ৰাখিম। বহুদিনে বন্ধ হৈ থকা কামাখ্যা কৰিডৰ নিৰ্মাণৰ কামো ইতিমধ্যে আৰম্ভ হ'ল। শ্ৰদ্ধাৰ ৰাইজ, বিগত নিৰ্বাচনত মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ ৰাজ্যৰ যুৱক যুৱতীক আমি 2 লাখ চৰকাৰী চাকৰিৰ সুবিধা দিম। যোৱাবাৰ আমি 1 লাখ চাকৰিৰ সুবিধা দিয়াৰ কথা কৈছিলোঁ। 1,60,000 যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিব পাৰিলোঁ। এইবাৰো আমি 2 লাখ ল'ৰা ছোৱালীক কেনেকে চাকৰি দিব পাৰোঁ, কোন বিভাগত কিমান পদ খালী আছে, পদোন্নতিৰ জৰিয়তে নতুনকৈ কিমান পদ সৃষ্টি কৰিব পাৰি, নতুনকৈ কেনেকে বেটেলিয়ন আদি নিৰ্মাণ কৰিব পাৰি, এই কথাবোৰো ইতিমধ্যে আমি আলোচনা আৰম্ভ কৰি দিছোঁ। অৰ্থাৎ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ কেৱল মাত্ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি নহয়, ই আমাৰ উন্নয়নৰ মন্ত্ৰ, অসমক বিকাশৰ পথলৈ আগুৱাই লৈ যোৱাৰ এক আমাৰ বাবে পবিত্ৰ দায়িত্ব আৰু কৰ্তব্য। তাক আমি সদায়ে স্বীকাৰ কৰোঁ আৰু অসমৰ ৰাইজৰ বাবে আমি এনেকৈ নিৰলস আমি কাম কৰি গৈ থাকিম। অসমৰ সংস্কৃতি, অসমৰ পৰিচয়, এই গোটেইবোৰ আমাৰ বাবে ৰাজনৈতিক শ্লোগান নহয়। অসমৰ আইডেণ্টিটি, অসমৰ স্বাভিমান, অসমৰ সংস্কৃতি, অসমৰ ভূমিৰ ৰক্ষণাবেক্ষণ, আমাৰ এই গোটেই সিদ্ধান্ত বা গোটেই আদৰ্শসমূহ ৰাজনীতি বা ইলেকশ্যনৰ সময়ত কোৱা আদৰ্শ নহয়, ই আমাৰ এক কৰ্মযজ্ঞ। অনাগত দিনসমূহত অসমবাসী আৰু অসমীয়াৰ বাবে আমি নিৰন্তৰ কাম কৰি যাম। তাত আমি কেতিয়াও পিছ হুহুকি নাহো। শ্ৰদ্ধাৰ ৰাইজ, অহা 1, 2, 3 জুলাই এই 3টা দিন অসমৰ কাৰণে হয়তো এক গুৰুত্বপূৰ্ণ দিন হ'বগৈ পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত এই 3টা দিনত হয়তো আমি এগৰাকী অতিকে শক্তিশালী গুৰুত্বপূৰ্ণ বিদেশী আলহীক আদৰিবৰ বাবে সুযোগ পাম। চৰকাৰীভাৱে ই ঘোষণা হোৱা নাই, তথাপিতো আমি আশা কৰিছোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই 1, 2, 3 তাৰিখে অসম গুৱাহাটী ভ্ৰমণ কৰিব আৰু তেখেতৰ লগত আৰু এগৰাকী শক্তিশালী আলহী বা প্ৰভাৱশালী আলহী বা এগৰাকী আন্তৰ্জাতিকভাৱে পৰিচিত আলহী আমাৰ অসম ভ্ৰমণ কৰিব, গুৱাহাটী ভ্ৰমণ কৰিব। তাৰ কাৰণে মহানগৰীখনক সুন্দৰভাৱে সজাই পৰাই তোলাৰ আমি ব্যৱস্থা আৰম্ভ কৰিছোঁ। কাৰণ এনে ধৰণৰ অতিথিক আদৰাৰ সুযোগ হয়তো এজন মানুহৰ জীৱনকালত এবাৰেই হ'ব পাৰে। এনে ধৰণে আমি যাতে আমাৰ আলহীক উপযুক্ত ধৰণে আমি আদৰণি জনাব পাৰোঁ, তাৰ কাৰণে আমি মহানগৰীৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে ব্যৱস্থা হাতত লৈছোঁ। আপোনালোকৰ মই সহযোগিতা আশা কৰিম। এইকেইটা দিন আমি যাতে আমাৰ অতিথি পৰায়ণৰ উৎকৃষ্টতম উদাহৰণ দিব পাৰোঁ, তাৰ বাবে মই ৰাইজৰ সহযোগিতা বিচাৰিম। আৰু যি সময়ত মহানগৰীখনক সুন্দৰ কৰাৰ প্ৰচেষ্টা হ'ব, কৰবাত নহয় কৰবাত ৰাইজৰ কিছু ক্ষতিও হ'ব। তাৰ বাবে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিম, কিন্তু ৰাইজৰ পৰা
সহযোগিতাৰো আশা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, এটা কথা নকলে মই নিশ্চয় আপোনালোকৰ ওচৰত দোষী হৈ ৰৈ যাম। যোৱা কেইটামান দিনত অসমত বা আমাৰ দেশত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি পাইছে আৰু তাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ কষ্টও হৈছে। কিন্তু আমি সকলোৱে জানো এই মূল্য বৃদ্ধি কিয় হৈছে আৰু এই মূল্য বৃদ্ধিৰ কাৰণ কি। ভাৰতৰ খাৰুৱা তেলৰ বা পেট্ৰল ডিজেলৰ 90% পেট্ৰল ডিজেল আমি আৰব ৰাষ্ট্ৰ, ৰাছিয়া বা আমেৰিকাৰ পৰা, ভেনিজুৱেলাৰ দৰে ৰাষ্ট্ৰৰ পৰা আমি লৈ আহোঁ। বৰ্তমান যি মধ্যপ্ৰাচ্যত যি যুদ্ধ চলিছে, আমেৰিকা আৰু ইৰাণৰ যুদ্ধ চলিছে, তাৰ বাবে পেট্ৰল ডিজেলৰ মূল্যই আকাশলংঘী পৰ্যায়ত ভৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচেষ্টা কৰিছে যাতে ভাৰতৰ সৰ্বসাধাৰণ ৰাইজে এই মূল্য বৃদ্ধিৰ পৰা অকণমান হলেও সকাহ পাব পাৰে। পৃথিৱীৰ সকলো দেশতে ডিজেল পেট্ৰলৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি হৈছে। কিন্তু যিমানখিনি নকৰিলে আমাৰ দেশখন চলিব নোৱাৰা হ'ব, সিমানখিনি মূল্য বৃদ্ধি আমাৰ দেশেও পেট্ৰল ডিজেলৰ বাবে কৰিবলগীয়া হৈছে। আৰু আমাৰ ৰাজ্যখনেও এই যুদ্ধৰ বাবে সমগ্ৰ দেশৰ লগতে অকণমান হলেও বিত্তীয় অসুবিধাৰো সন্মুখীন হৈছে। নিৰ্বাচনৰ পিছতেই আমি এই বিত্তীয় অসুবিধাৰ সন্মুখীন হোৱাটো আমাৰ কাৰণেও চিন্তাৰ বিষয়। কিন্তু মই আশা কৰোঁ যে খুব সোনকালে আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধৰ চুক্তি হ'ব, বিশ্ব বজাৰখন মুকলি হ'ব আৰু আমি অসম আৰু আমাৰ ৰাষ্ট্ৰ আমি পুনৰ বিকাশৰ কৰ্মযজ্ঞত নামিব পাৰিম। এই কেইটা দিন আমি এক প্ৰত্যাহ্বানৰ মাজেৰে পাৰ কৰিছোঁ আৰু নিশ্চিতভাৱে আমি সকলোৱে তাৰ ভুক্তভোগীও। মই আশা কৰিম বিশ্বযুদ্ধ বা বৰ্তমান যুদ্ধৰ যি পৰিৱেশ শেষ হওক, সৰ্বসাধাৰণ ৰাইজ নিশ্চিতভাৱে অসুবিধাৰ পৰা মুক্ত হওক। মই আগতে কৈছো যে মই মাজে মাজে ফেচবুক লাইভত আহি থাকিম আৰু আপোনালোকৰ মই এই ধৰণে যোগাযোগ কৰি থাকিম, চৰকাৰৰ আঁচনিবিলাক জনাই থাকিম আৰু তাৰ বাবে আপোনালোকেও মোক যি ধৰণে ফেচবুকত শুনে তাৰ বাবে মই সদায় আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। এই মুহূৰ্ততো মই বক্তব্য দি থাকোতে বহুবিলাক ব্যক্তি আমাৰ লগত জড়িত হৈ আছে। মই দুই এজনৰ মই দেখি আছো যি দুই এজন চিনাকি মানুহো আমাৰ লগত জড়িত হৈ আছে আৰু আমাৰ বহুতবিলাক মোৰ ফেচবুক লাইভত সঘনাই জড়িত হৈ থকা ব্যক্তিসকলো জড়িত হৈ আছে। ৰাজু তালুকদাৰ, তেখেতে আমাৰ ফেচবুক লাইভৰ অনুষ্ঠান শুনি আছে। কামিনী পাটোৱাৰী আমাৰ অনুষ্ঠান শুনি আছে। বিজয় নাগ আমাৰ অনুষ্ঠান শুনি আছে। বিধায়ক অৰূপ কুমাৰ দে আমাৰ অনুষ্ঠান শুনি আছে। বিধায়ক মানৱ ডেকা আমাৰ অনুষ্ঠান শুনি আছে। এই ধৰণে বহুবিলাক ব্যক্তিয়ে আমাৰ এই অনুষ্ঠান উপভোগ কৰি আছে। সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু আমি এনেধৰণে ফেচবুক লাইভত লগ পাই থাকিম। নিতুমণি বৰুৱা অনুষ্ঠানৰ লগত যোগাযোগ হৈছে, পদ্ম শৰ্মা অনুষ্ঠানত জড়িত হৈছে, ৰমন তালুকদাৰ অনুষ্ঠানত জড়িত হৈছে, সুজল বৰ্মন অনুষ্ঠানত জড়িত হৈছে, ৰঞ্জিতা সিংহা অনুষ্ঠানত জড়িত হৈছে, প্ৰশান্ত মিলিয়ে অনুষ্ঠান চাই আছে। মই সকলোকে মোৰ এই অনুষ্ঠান চোৱাৰ বাবে কৃতজ্ঞতা জনাইছো। আকৌ লগ পাম আজিৰ ফেচবুক লাইভ অনুষ্ঠান পুনৰ এবাৰ আপোনালোকক আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।
শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু